হাই ফ্ৰেণ্ড, গুড মৰ্ণিং। পুনৰ আজি আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ আহিছোঁ। এয়া মই আজি আলু কেইটামান লৈছোঁ, লগতে আলু কেইটামানৰ লগত মানে শুকতি। আজি আলু আৰু শুকতি পিটিকা কেনেকৈ কৰিম দেখুৱাম আপোনালোকক। এয়া আলুখিনি লৈছোঁ, এইকেইটামান আলু লৈ লৈছোঁ। এইকেইটা মই ভালদৰে বাকলি গুচাই ল'ম। লগতে পিঁয়াজো লৈ লৈছোঁ, গোটেইখিনি ৰেডি কৰি লৈ লৈছোঁ। সেই মানুহজনে এই শুকতিকেইটা মোক উলিয়াই দিছে, অলপ সহায় কৰি দিছে শুকতিকেইটা উলিয়াত। এয়া আমাৰ বিতুল কাই ধুনীয়াকৈ উলিয়াই দিছে। সেইখিনি ইমানকণ উলিয়াই দিলে। আৰু এইফালে মই ভাতটো পাতি থৈ দিছিলোঁ। এয়া অলৰেডি ভাতটো মোৰ হৈ গ'ল। তাৰপিছত এইফালে চাহ পাতিছিলোঁ। এয়া আমাৰ পাৰ্চি এতিয়া শুই উঠিছে। এয়া জাষ্ট শুই উঠিছে পাৰ্চি। পাৰ্চিয়ে মোক দাঙি ল বুলি কৈছে। আহিলোঁ, এয়া পাৰ্চিক অকণমান লৈ আহিলোঁ। লগতে এতিয়া মই আলুখিনি ভালদৰে এতিয়া ধুই ল'ম। ইয়াত এটা মগ এটা ধুনীয়াছে আলুখিনি ধুই লৈছোঁ মানে। ধুই লৈ মেলি এতিয়া মই কেৰাহীটো যোগাৰ কৰি লৈছোঁ ওচৰতে। কেৰাহীত মানে বইলহে কৰিম, সেইটো কাৰণে পানী অকণমান জোখমতে দি লৈছোঁ পানী। তাৰপিছত মই আলুখিনি দি দিম। আলুখিনি 4 ফালাং কৰিছোঁ যাতে সোনকালে সিজিব বুলি। এয়া ভালদৰে ধুই মই ইয়াত কেৰাহীটোত দি দিছোঁ। এয়া বইল কৰিম যে, সেইটো কাৰণে ধুনীয়াছে দি দিলোঁ। নিমখো জোখমতে দি দিছোঁ। নিমখ যদি দিওঁ তেতিয়া মানে সোনকালে সিজে আৰু খায়ো ভাল লাগে ন, নিমখ পাছত নিদিলে হ'ব। লগতে এইখিনিও মই শুকতিখিনিও অকণমান পানী দি লৈছোঁ। এয়া লগতে তাৰ লগত মই নিমখ কেইটামান দি দিম, মানে অকণমান পানী দিছোঁ, চবফালে পৰি মেলি গাপি যাব পাৰে, মানে সিজিব পাৰে। ইয়াৰ জোখমতে নিমখ কেইটামান দি দিছোঁ। এইখিনি মই এতিয়া একদম আচান তৰিকাতে সিজাম মানে। এয়া আলুখিনি যেতিয়া বইল কৰি থাকিম ন, বইল কৰা পানীখিনিতে তাৰ ওপৰতে মানে প্লেট এখনত মানে শুকতিখিনি তাৰ ওপৰত ভাপতে সিজাম মানে। এতিয়া অলৰেডি মই আলুকেইটা বইল কৰিছোঁ। আলুকেইটা আধা সিজো অৱস্থাতে মানে তাৰ ওপৰতে মই শুকতি প্লেটখন দি দিছোঁ এনেকৈ। তাৰপিছত ঢাকনি এখন দি দিছোঁ, ভাপতে সিজাম মানে। একদম আচান তৰিকা মানে। এনেকৈ সিজালে মানে খুব ভাল লাগে। যদি কেৰাহীত ভাজিও দিওঁ তেতিয়া মানে অলপ জ্বলি যাব পৰা সম্ভাৱনা থাকে। সেইটো কাৰণে মই এনেকুৱা ভাপতে সিজাবলৈ চেষ্টা কৰিলোঁ। এয়া লগতে মই হেৰিও দি দিছোঁ, শুকতিৰ লগতে ভোট জলকীয়া এটুকুৰা দি দিছোঁ, যাতে আৰু পিটিকা কৰাৰ সময়ত জলকীয়া নিদিলেও হ'ব। এয়া অলৰেডি সিজিলেই শুকতিখিনি। এইফালে মোৰ আলু সিজিছে, লগতে মই কঁঠালগুটি দুটামান দি দিছোঁ আৰু এনেই চোবাই খাবলৈ কাৰণে, পিটিকাত বুলি নহয় আৰু। বাকলি গুচাই এনেই চবেই এটা খাম আৰু কঁঠালগুটিকেইটা, সেইটো কাৰণে দি দিলোঁ। অলৰেডি সিজিলে, মোৰ আলু সিজি গ'ল। এয়া মই আলুখিনি এখন থালত কৰিছোঁ, শুকতিখিনিও থালতে লৈ লৈছোঁ এচুকত। শুকতিখিনি খুব ভাল, একদম মিঠা খাবলৈ, ইমান তেল নহয়, একদম খাই থাক নিচিনা লাগে, বহুত ভাল। আমাৰ বিতুলৰ লগৰ এজনে দিছিলে শুকতিখিনিক, এবছৰে হ'ল, ইমান ধুনীয়া লাগিছে ন খাই। শুকতি যিমান বছৰ থয় সিমানেই ভাল হয় মানে, খুব ভাল লাগিছে। খুব ভাল লাগে মানে শুকতিটো খাই কিনে। এয়া মই থালি এখনত লৈ লৈছোঁ, পিঁয়াজ অকণমান কাটি লৈছোঁ জোখমতে। আলু শুকতি পিঁয়াজ ধুনীয়াছে লৈ ল'লোঁ। আৰু ইয়াৰ আলুখিনি মই গুড়ি কৰি দিছোঁ।
অলৰেডি মোৰ গুড়ি গুড়ি হৈ গ'ল। এতিয়া পিঁয়াজখিনি মই ঢালি দিম। ইমান শুকতি সৰহকৈ নিদিওঁ, মানে সৰহকৈ দিলে বেছিকৈ তিতা হৈ যাব, বেয়া হৈ যাব ন, বেছি অকল শুকতি শুকতি হৈ যাব। সেইকাৰণে অকণমান মই মিক্স কৰিছোঁ। ভোট জলকীয়া টুকুৰা ইয়াত আলুখিনিৰ লগতে পিটিকি মোহাৰি দিম। ইয়াত ভোট জলকীয়া হয় মই অথনি বইল কৰিছিলোঁ শুকতিখিনিৰ লগতে, মই আলুখিনিৰ লগত মিক্স কৰি দিছোঁ ধুনীয়াকৈ। এয়া হৈ গ'ল মোৰ মিক্স কৰা। আৰু আমাৰ ডাঙৰ 4জনে আছোঁ ঘৰত, সেইটো কাৰণে 4 ভাগ কৰিলোঁ চবকে সমান সমানকৈ। এতিয়া ভাতটো বাঢ়ি দিম আৰু। বাই বাই বাই। ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। পুনৰ কাইলৈ লগ পাম। বাই বাই।